গাইজ কিছুমান হাঁহৰ কথা ক'ব ওলাইছোঁ। কিছুমান বুলি কৈছোঁ, সকলো হাঁহ তেনেকুৱা নহয়। যিকেইটা হয় সেইকেইটা গাত লাগিব বাৰু। মানে সিহঁতকেইটা কেনেকুৱা হয়, যেতিয়া মানে ডেকা থাকিব, ভালদৰে চলি ফুৰি থাকিব পাৰিব, তেতিয়া বোৱাৰীজনীক শান্তি নিদিয়ে। ইফালৰ পৰা তালা মাৰি কথা ক'ব, সেইফালৰ পৰা কিবা ক'ব, এইটো দায় ধৰিব, সেইটো কিবা ক'ব, মুঠতে শান্তি নিদিয়ে। আৰু যেতিয়া বেমাৰ আজাৰ হয় তেতিয়া কোনে চাব? বোৱাৰীজনীয়ে চাব লাগিব। আৰু যেতিয়া ভালে থাকিব, যোন মানুহে নাখাওক কিয় বোৱাৰীজনীৰ কথা আগতে ওলাই লয় আৰু ওচৰৰ ঘৰে ঘৰে যায় বোৱাৰীজনীৰ বেয়া গুণ গাওঁতে যাব। কিন্তু যেতিয়া বিচনাতে শৌচ পেচাব কৰিব, তেতিয়া ওচৰৰ মানুহ আহিব জানো শৌচ পেচাব চাফা কৰিবৰ কাৰণে? বোৱাৰীজনী আহি কৰিব লাগিব। সেইটো কাৰণতে কৈছোঁ, যেতিয়া ভালে থাকে তেতিয়াই বোৱাৰীজনীক ভালকৈ ৰাখিব চেষ্টা কৰিবা। নহ'লে যেতিয়া বিচনাতে শৌচ পেচাব কৰিবা তেতিয়াই চাফা কৰিবলৈকে বোৱাৰীজনী আহিব টান পাব। আৰু কথাটো মই ঠিকে কৈছোঁ না? কমেণ্ট কৰিবচোন।